ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে অসম চৰকাৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপুনিও যদি এজন চৰকাৰী কৰ্মচাৰী তো বন্ধুসকল আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। তো বন্ধুসকল যোনটো নেকি বৰ্তমান অসম চৰকাৰ ফালৰ পৰা যোনটো নেকি খবৰ আহিছে, যোনটো নেকি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি যোনটো নেকি ঘোষণা কৰিছে, যিসকল চৰকাৰী কৰ্মচাৰী আছে তো সেইসকল লোকৰ বৰ্তমান দৰমহা বৃদ্ধি হ'ব। তো বন্ধুসকল কোনসকলৰ দৰমহা বৃদ্ধি হ'ব তো তাৰ ওপৰত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ঘোষণা কৰিলে তো সবিশেষ আপোনালোকক মই এই ভিডিঅ'টোতে দেখুৱাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ নতুন নতুন খবৰবোৰ আহি থাকে, নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে, প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত যোনটো নেকি ঘোষণা কৰিছে। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। বহু দিনৰ পৰা সমস্যা আছিলে যে আমাৰ অংগনবাদী সহায়িকা কৰ্মীসকলে, আশা কৰ্মীসকলে আৰু মধ্যাহ্ন ভোজনৰ ৰান্ধনীসমূহে কিছু তেওঁলোকে বেতন বঢ়াবৰ কাৰণে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী জনাই আহিছে। কিন্তু আমাৰ হাততো ইমান টকা পইচা নাই যে তেওঁলোকৰ দাবীসমূহ আমি পোনছাতে গ্ৰহণ কৰিব পাৰোঁ। আমাৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা আৰু মন্ত্ৰী অশোক সিংঘাল, এই যিখিনি আমাৰ ডিপাৰ্টমেণ্ট ইয়াত ইনভলভ হৈ আছে, এই তেওঁলোকক লৈ আমি এখন সৰু কমিটি কৰি দিছোঁ যাতে বাজেটৰ সময়ত বা বাজেটৰ পিছত উপযুক্ত সময়ত মধ্যাহ্ন ভোজনৰ কৰ্মী, আশা কৰ্মী আৰু অংগনবাদী কৰ্মী সহায়িকাসকলক আমি কি সহায় কৰিব পাৰোঁ, তেওঁলোকে যিমান খুজিছে আমিতো সিমান কৰিব নোৱাৰোঁ, কিন্তু কি সহায় কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁলোকে বিবেচনা কৰি চৰকাৰক এটা প্ৰস্তাৱ আগবঢ়াব। আজি কেবিনেটত মূলতঃ এইকেইটাই সিদ্ধান্ত হ'ল।